নমস্কাৰ। আজি এটা কথা গম পালোঁ যে মানে কি হয়, আমাৰ অসমতে আগতে কি হৈছিলে, কেইদিনমান আগতে বিজেপি চৰকাৰৰ সময়তে কি হ'ল যে আজানটো মানে মাইকত দিব নালাগে, তো সেনেকুৱা এটা কথা হৈ গ'ল। এতিয়া বাৰু সেইটোৰ প্ৰভাৱ তেনেকুৱা নাই বাৰু। আৰু গৰু মাংস বন্ধ কৰা, গো মাংস বন্ধ কৰা এটা যে নতুনকৈ কথা এটা শুনিছোঁ। তো এইটো কথাৰ ক'ৰ পৰা হৈ আছে, ৰাজনীতি বিশেষকৈ আমাৰ বিজেপি চৰকাৰৰ পৰা। তো এই কথাটো হ'ব লাগে নেকি? ৰাজনীতি কিবা ধৰ্মক টাৰ্গেট কৰাটো ৰাজনীতি বুলি কয় নেকি? ৰাজনীতিত ধৰ্মক টাৰ্গেট কৰা কথাটো নাথাকে। ৰাজনীতিৰ উদ্দেশ্য হ'ব লাগে বা ৰাজনীতিৰ কাম কি হয় সেইটো ৰাজনীতিবিদসকলে জনাটো দৰকাৰ, বা হয়তো তেওঁলোকে জানিও এনেকুৱা কিছুমান ভুল কৰি আছে। ৰাজনীতিৰ কাম হৈছে যে আমাৰ সমাজখনৰ উন্নয়নৰ হকে কাম কৰা, সমাজত বিশৃংখল সৃষ্টি কৰা নহয়। তো এইটো যিটো কৰি আছে ধৰ্মক লৈ কৰা বুলিয়ে ক'ব লাগিব। কিছুমান এতিয়া শুনিছোঁ ইজৰাইলত বোলে আজান মাইকত আজান দিলে মোল্লা খাটিম দুইটাকে এৰেষ্ট কৰি লৈ যাব। এইবিলাক কথা কিবা এইবিলাক টাৰ্গেট কৰা, ধৰ্মক টাৰ্গেট কৰা কথা। তাতেতো অকল মুছলিম লোকে আছে চাগে, মই যিমান দূৰ জানো। আমাৰ ইয়াতে ইমানখিনি ধৰ্মৰ মানুহ কিহৰ কাৰণে আছে, ইমান বছৰৰ পৰা, ইমান যুগৰ পৰা, ইমান সময়ৰ পৰা মিলা প্ৰীতিৰ কাৰণে। এতিয়া যদি এনেকুৱা ধৰণৰ কিছুমান কাম কৰে, মিলা প্ৰীতিবিলাক বেয়া হৈ যাব, বা এইবিলাক ধৰ্মই কিছুমান বিচ্ছেদৰ নিচিনা কাম কৰিব বিচাৰিছে, এইটো ঠিক কথা নহয়। গতিকে এইবিলাক কাম কৰাতকৈ কিছুমান সমাজৰ কাম কৰাটো দৰকাৰ। এইবিলাক কামৰতো কোনো ফাইদা নাই। এইবিলাক কাম কৰি কি লাভ আছে? যদি কেতিয়াবালৈ যদি কি কৰে, কোনো এজন আমাৰ যদি কিবা কেতিয়াবালৈকে যদি কি হয়, মুছলমান নেতা এজন হয়, তেওঁ যদি কি কৰে, হিন্দুসকলৰ যে এই গাহৰি মাংস খোৱাটো যে বন্ধ কৰি দিয়ে, হিন্দুসকলে যেনে ভাল পাব। তো এই কথাটো তেওঁলোকেও মানি ল'ব নোৱাৰিব। আমাৰ ধৰ্মত মানুহবিলাকে এই বেছিভাগ মানুহে খায়, তো হ'লে গো মাংসটো তেওঁলোকৰ গাহৰি মাংস খায়। গতিকে তাক লৈ আমাৰ মানুহে বাধা কৰিব যোৱা নাই, বা আমাৰ কথাক লৈও আমাৰ এই ধৰ্ম আমাৰ কি কয়, আমাৰ এই যিবিলাক মানুহে মাংসটো খায় সেইটোক লৈ এইটো কৰাটো দৰকাৰ নহয়। গতিকে আপোনালোকৰ মতামত জনাব।